নমস্কাৰ এন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। স্বগৃহ ডিব্ৰুগড়ত উপস্থিত অসম সাহিত্য সভাৰ নৱনিযুক্ত সভাপতি সূৰ্যকান্ত হাজৰিকা। অসমীয়া জাতি গঠনক আগুৱাই নিবলৈ পৰ্যালোচনা আৰম্ভ সভাপতিগৰাকী। কাৰাৰুদ্ধ খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিঙৰ NSA চেলত জব্দ বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী। লেপেটকটা গ্ৰেছ কেকাৰৰ প্ৰকল্পৰ প্ৰদূষণৰ প্ৰভাৱত অনিষ্ট খেতিপথাৰ দিশহাৰা চহা কৃষকৰ। এইবাৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা সংস্কৃত ভাষাৰ পণ্ডিত ৰাম ভট্টাচাৰ্য আৰু গুলজাৰলৈ প্ৰদানৰ ঘোষণা বঁটা বাছনি সমিতিৰ। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিঙৰ NSA চেলত জব্দ বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিমোট, স্পাইকেমকে ধৰি আপত্তিজনক সামগ্ৰী। কাৰাগাৰৰ ভিতৰত ক'ৰ পৰা আহিলে এই সমূহ সামগ্ৰী, তাকে লৈ সৃষ্টি হৈছে এতিয়া চাঞ্চল্যৰ। নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ NSA চেলৰ চৌহদত চিম কাৰ্ড, কিপেড ফোন, কিবৰ্ডৰ সৈতে টিভি ৰিমোট, স্পাই কেম্পেইন, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন, স্পীকাৰ আৰু স্মাৰ্ট ৱাটছ জেল কৰ্মচাৰীয়ে অভিযান চলাই লাভ কৰিছে। জেলৰ অকৰ্তৃত্বশীল ব্যৱস্থাৰ স্বৰূপ উদঙাই আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে এই বিষয়ে নিজেই টুইট কৰিছে। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আগুৱাই নিবলৈ গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিছে। স্বগৃহত ডিব্ৰুগড়ৰ বৰপথাৰ অঞ্চলত উপস্থিত হৈ সভাপতিগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে নিজৰ শৈশৱৰ কথাও ৰাইজৰ আগত দোহাৰে। সাহিত্য সভাৰ সভাপতি আসনত অধিষ্ঠিত হৈয়ে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আগুৱাই নিবলৈ গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিছে অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই। ভাষাৰ মৰ্যাদা সাহিত্য সংস্কৃতিৰ দিশত আমাৰ কৰণীয় আৰু জাতীয় জীৱনৰ এক সংহত আৰু চেতনা উদ্বেগ কৰিবলৈ অসম সাহিত্য সভাৰ কৰণীয় বুলি স্বগৃহত উপস্থিত হৈ বক্তব্য আগবঢ়াই নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। স্বগৃহত ডিব্ৰুগড়ৰ বৰপথাৰ অঞ্চলত উপস্থিত হৈ সভাপতিগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে নিজৰ শৈশৱৰ কথাও ৰাইজৰ আগত দোহাৰে। উল্লেখ্য যে শৃংখলাবদ্ধ অধ্যয়ন আৰু চেতনালব্ধ অন্বেষণে ভাষা সংস্কৃতিক বহু উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে আৰু ইয়াৰ বাবে এক তথ্যগত আৰু প্ৰমাণীবদ্ধ অধ্যয়নৰ প্ৰয়োজন বুলি উল্লেখ কৰে নৱনিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই। আজি অতিশয় আনন্দ লাগিছে যে মই শৈশৱত কটোৱা দিনসমূহৰ যি ঠাই, সেই ঠাইখনলৈ আহিছোঁ। আজি ডিব্ৰুগড় দক্ষিণ আমোলাপট্টিত আমাৰ ঘৰ আছে আৰু সেই তাৰ কাষতে এইখন গাঁও বৰপথাৰ। গতিকে বৰপথাৰলৈ আহি ইয়াৰ বাসিন্দাসকলৰ লগত কথা বতৰা পাতোঁতে মোৰ শৈশৱৰ বহু স্মৃতি মনলৈ আহিছে। এতিয়া মই ৰোমন্থন কৰিছোঁ শৈশৱ কালত মই ডিব্ৰুগড়ত লগ পোৱা যিসকল প্ৰখ্যাত অসমৰ বৰেণ্য ব্যক্তি ডিব্ৰুগড়ত মই লগ পাইছিলোঁ, তেখেতসকলৰ লগত আলাপ আলোচনা হোৱাৰ পৰিপ্ৰেক্ষিতত আজি মোৰ এই অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত যিখিনি কৰ্ম অভিজ্ঞতাৰে সৈতে মই আগবাঢ়িব বিচাৰিছোঁ, সেই তেতিয়াৰ অভিজ্ঞতাসমূহে মোক যথেষ্ট সহায় কৰিছে। আৰু মই ভাবোঁ যে অসমৰ যিসকল নৱপ্ৰজন্ম ক্ৰমান্বয়ে উঠি আহিছে, সেইসকলক আমাৰ বিজ্ঞসকলে বা বয়োজ্যেষ্ঠসকলে তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণে তেওঁলোকৰ দিহা পৰামৰ্শ আৰু তেওঁলোকৰ নিজ নিজ অভিজ্ঞতাসমূহ তেওঁলোকক শিকাব লাগে, জনাব লাগে। আৰু নৱপ্ৰজন্মসমূহক আমি যদি পুৰঠ কৰিব পাৰোঁ, তেনেহ'লে তেওঁলোকৰ যোগেদি ভৱিষ্যতৰ অসমখনৰ এটা সুন্দৰ প্ৰতিচ্ছবি আমি পাব পাৰিম, সেই আশা কৰিব পাৰোঁ। আৰু আজি এই বৰপথাৰ অঞ্চললৈ আহি বৰপথাৰ অঞ্চলৰ বাসিন্দাসকলৰ লগত কথা বতৰা পাতি মত বিনিময় কৰি যিখিনি মই পালোঁ, সেইখিনিৰ যোগেদি মই অসমৰ বিভিন্ন ঠাইলৈ গৈ এই সম্পৰ্কে ক'মগৈও। আৰু আজি বৰপথাৰ শাখা সাহিত্য সভাৰ ভৱনলৈ গ'লোঁ। তাত দেখিছোঁ পদ্মনাথ গোহাঁই বৰুৱাৰ এটা প্ৰতিমূৰ্তি তাত স্থাপন কৰিবৰ কাৰণে সকলোখিনি ব্যৱস্থা কৰি ৰাখিছে। আৰু তেওঁলোকৰ যি প্ৰকাশন, সেই প্ৰকাশনসমূহকো মই পাই অতি আনন্দিত হৈছোঁ। মই আশা কৰিছোঁ যে এনেধৰণৰ প্ৰচেষ্টাবিলাকৰ যোগেদি আমি অসম সাহিত্য সভাক লগত লৈ আমি আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিটোক আগবঢ়াই লৈ যাওঁ। অত্যন্ত আনন্দিত হৈছোঁ আৰু আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় দাঁতিকাষৰ বৰপথাৰ
ৰাইজৰ মাজলৈ আমাৰ সন্মানীয় অসমৰ সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আমাৰ মাজত আহি উপস্থিত হ'লে আমি আনন্দিত হৈছোঁ। আমি সমূহীয়াকৈ সকলোৱে মিলি আমি ছাৰক আদৰণি জনাইছোঁ আৰু ছাৰে যিখিনি পৰামৰ্শ দিছে সেই পৰামৰ্শখিনিয়ে আমি মূলধন হিচাপে লৈ উত্তৰ পুৰুষক শৈক্ষিক দিশত উত্তৰণৰ ক্ষেত্ৰত সাহিত্য সভাৰ যোগেদি আমি প্ৰচাৰ যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্পৰ প্ৰদূষণৰ প্ৰভাৱত অনিষ্ট খেতিপথাৰ দিশহাৰা চহা কৃষক। উজনি অসমৰ ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অৰ্থাৎ গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰা ব্যাপক বায়ু প্ৰদূষণ হোৱাক এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। উদ্যোগ স্থাপনে দেশ তথা ৰাজ্যৰ অৰ্থনীতিলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে যদিও ইয়াৰ পৰা কিছু কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে অসমৰ ৰাইজৰ। ইয়াৰ মাজতে উজনি অসমৰ ডিব্ৰুগড়ৰ লেপেটকটাত স্থাপিত ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অৰ্থাৎ গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰা ব্যাপক বায়ু প্ৰদূষণ হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই প্ৰদূষণৰ প্ৰভাৱ কৃষি পথাৰতো পৰিছে বুলি কৃষকসকলে অভিযোগ কৰিছে। খোৱাং সমষ্টিৰ শ বিঘাৰ ৰবি শস্যৰ খেতি অনিষ্ট কৰিছে গেছ ক্ৰেকাৰৰ কলা ধোৱাৰ লগতে নিৰ্গত হোৱা বিষাক্ত গেছে। খোৱাং বৰবৰুৱা লেপেটকটা লেজাই কলাখোৱা অঞ্চলৰ প্ৰায় শতাধিক গাঁৱৰ কৃষকে বুঢ়ীদিহিঙৰ কাষত কৰা ৰঙালাও, মটৰ, ফ্ৰেঞ্চবিন, সৰিয়হ, ৰবি শস্যকে ধৰি তামোল, নাৰিকলত কৃষকে বাৰুকৈয়ে লোকচানৰ সন্মুখীন হৈছে। সাৰ ঔষধ প্ৰয়োগ কৰাৰ পিছতো ফচল নলগা হৈছে গছবিলাকত। প্ৰায় 4 বছৰমানৰ পৰাই দেখা এই সমস্যাত দিশহাৰা হৈ পৰিছে কৃষকসকল। মূলতঃ গেছ ক্ৰেকাৰৰ পৰা ওলোৱা বিষাক্ত কলা ধোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে বুলি কৃষকসকলে অনুমান কৰিছে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 80% লোক কৃষিৰ সৈতে জড়িত। কৃষি কৰ্ম কৰিয়েই পৰিয়াল চলাই নিছে। তেনেস্থলত কৃষিত দেখা দিয়া এই সমস্যাই কৃষকসকলক বিপাঙত পেলাইছে। চৰকাৰ আৰু কৃষি বিভাগৰ পৰা ইয়াৰ কিছু সমাধান আশা কৰিছে কৃষক ৰাইজে। অন্যহাতে ডিব্ৰুগড়ৰ লেপেটকটাত অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত হোৱা ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ গেছ ক্ৰেকাৰ প্ৰকল্পৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে প্ৰত্যক্ষ অথবা পৰোক্ষ নিযুক্তিৰে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল। কিন্তু বৰ্তমান সময়ত স্থানীয় নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ ক্ষেত্ৰত BCPL কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। মই ৰঙালাও অলপমান কৰিছিলোঁ, প্ৰায় 3 বিঘামান, বেছি নহয়। এই বেমাৰটোৰ পৰাই গুটি নোপোৱা হ'লোঁ আমি। বেমাৰটো কি লক্ষণ? বেমাৰটোতো মানে কলিতে গেলি গৈছে, লাওটো নৰৈছে, কিহৰ পৰা হৈছে এতিয়া সেইটো আমি ধৰিব পৰা নাই। দৰৱ মাৰিছোঁ। কৃষি বিভাগক অৱগত কৰিছে কৰা হৈছে, কৃষি বিভাগক অৱগত কৰা হৈছে। এই ঔষধৰ আমাৰ একো প্ৰতিষেধক পোৱা নাই তাৰমানে এতিয়ালৈকে। এই বেমাৰটো 4 বছৰ আগত ভাল আছিল আমাৰ, প্ৰতিটো গুটি ৰয়। এতিয়া দেখিছোঁ 20টা গুটি আহিলে 2টাও নৰৈছে কিছুমান গছত। সমস্যা হ'ল বিশেষকৈ গুটি সমস্যা হৈছে। আমি এই গুটি সমস্যাটো আজি 4 বছৰমানৰ পৰা ভুগিছোঁ। এইটো আপোনাৰ গেছ ক্ৰেকাৰটোৰ পৰাই আমি গুটি সমস্যা হৈছে বুলি ভাবিছোঁ। আৰু গুটিবোৰ ৰঙা পৰি যায়, হালধীয়া হৈ যায় ৰঙালাওটো। সৰিয়হও তেনেকুৱা গুটিটো খুব কমি গৈছে। গতিকে এই আমি সেইকাৰণে এবাৰ আমি পিছে জিলা উপায়ুক্তৰ ওচৰত গৈছিলোঁ, এইটো আজি 3 বছৰমান আগত। এই হেৰিয়ে যিহেতু আমাৰ এই গেছ ক্ৰেকাৰটোৰ পৰাই আমাৰ যে খেতিটো খুব কমি গৈছে, যিহেতু আমি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ এই দিহিঙৰ পাৰটোত আটাইতকৈ বেছি আমি কৃষি মানে উৎপাদিত হয়। কিন্তু এতিয়া এই 4 বছৰৰ পৰা কৃষিটো একদম মানে প্ৰতিটো শস্যই মানে কমি গৈছে। গতিকে ইয়াৰ এটা বিকল্প ব্যৱস্থা চৰকাৰে কৰিব লাগে। কিমান বিঘা মাটিত খেতি কৰিছে? এইটো আমাৰ নিজৰ এতিয়া প্ৰায় ইয়াতে আমি নিজে খেতি কৰিছোঁ সৰিয়হ 40 বিঘা, ৰঙালাও খেতি কৰিছিলোঁ 30 বিঘা। এই ৰঙালাও 30 বিঘাৰ ভিতৰত মানে খেতিয়ে নহ'ল একেবাৰে। আপোনালোকে দেখিছে এইটো একেবাৰে অৱস্থা এনেকুৱা হৈ গ'ল ৰঙালাও। আৰু ৰঙালাও এইবাৰ সাৰ যদিও দিছোঁ, সাৰো আমি পৰীক্ষা কৰিছোঁ মাটিটো, তথাপিতো গছ উঠা নাই। গছটো মানে যিহেতু এইটো গেছ ক্ৰেকাৰটোৰ পৰাই যে বিশেষভাৱে আমনি হৈছে, সেইটো আমি নিশ্চিত হৈছোঁ। আৰু গছৰ ফল মানে তামোল ইত্যাদিটো ফলটো কমি গৈছে। সেইটোৱে আমাৰ বিশেষ সমস্যা হ'ল মানে গেছ ক্ৰেকাৰটোৰ ওপৰত। গতিকে ইয়াৰ এটা বিকল্প ভিতৰত আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাইছোঁ যে চৰকাৰে ইয়াৰ এটা বিকল্প ব্যৱস্থা কৰিব লাগে। এই সমস্যাটো কিমান দিনৰ পৰা ভুগিছে? এইটো আজি 4 বছৰমানৰ পৰা বেছিকৈ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। সংস্কৃত ভাষাৰ পণ্ডিত জগতগুৰু ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰলৈ 58 সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা।
17 ফেব্ৰুৱাৰীত এই সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ সন্দৰ্ভত জ্ঞানপীঠ বাছনি সমিতিয়ে এই বঁটা ঘোষণা কৰে। জ্ঞানপীঠ বাছনি সমিতিৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা। উৰ্দু ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱাৰ বাবে 58 সংখ্যক জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে গুলজাৰলৈ। 17 ফেব্ৰুৱাৰীত জ্ঞানপীঠ কমিটিয়ে এই বঁটা ঘোষণা কৰিছে। গুলজাৰৰ উপৰিও দেশৰ সাহিত্য ক্ষেত্ৰৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হৈছে সংস্কৃত ভাষাৰ পণ্ডিত জগতগুৰু ৰাম ভদ্ৰাচাৰ্যক। 1934 চনৰ 18 আগষ্টত জন্মগ্ৰহণ কৰা গুলজাৰ হিন্দী ছবিৰ গীতিকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে জনপ্ৰিয়। চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত তেওঁ জড়িত যদিও উৰ্দু আৰু পাঞ্জাবী ভাষাৰ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। এগৰাকী উৰ্দু আৰু পাঞ্জাবী কবি হিচাপে তেওঁ সৰ্বত্ৰে সমাদৃত। 80 দশকত তেওঁৰ দ্বাৰা ৰচিত গীত মেৰা কুছ সামানে লাভ কৰিছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ। এই পৰ্যন্ত তেওঁ 5টা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। 2002 চনত তেওঁ সাহিত্য একাডেমী বঁটা, 2004 চনত পদ্মভূষণ আৰু 2010 চনত গ্ৰেমী বঁটা লাভ কৰিছে। 2013 চনত তেওঁক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। ইফালে জগতগুৰু ৰাম ভদ্ৰাচাৰ্যই চিত্ৰকূটত তুলসী পীঠ স্থাপন কৰিছিল। তেওঁ এগৰাকী হিন্দু ধৰ্মীয় আধ্যাত্মিক গুৰু হিচাপে পৰিচিত। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংস্কৃত পাণ্ডিত্যপূৰ্ণ লেখক হিচাপে বিখ্যাত। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। দুলীয়াজান আৰক্ষীৰ বৃহৎ সফলতা। শনিবাৰে নিশা দুলীয়াজানৰ বামহুকুটা অঞ্চলত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেতি বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে 3টাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। দুলীয়াজান আৰক্ষীৰ বৃহৎ সাফল্য। শনিবাৰৰ নিশা দুলীয়াজানৰ বামহুকুটা অঞ্চলত আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। দুলীয়াজান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত দুলীয়াজানৰ বামহুকুটা অঞ্চলত অৱস্থিত ছানশ্বাইন ফুড হাট নামৰ ধাবাখনত অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ 3টাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। ভিতৰত 3 ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা 7.37 গ্ৰাম হিৰোইনসহ 8টাকৈ চিৰিঞ্জ, বহুকেইটা কণ্টেইনাৰৰ লগতে নগদ 70,000 টকা জব্দ কৰিছে। আৰক্ষীৰ জালত পৰা 3 ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে দুলীয়াজানৰ 2 নং চলাকটকী অঞ্চলৰ পলাশ গগৈ, টিপলিং নলিনী পথাৰ গাঁৱৰ সীমান্ত শইকীয়া আৰু মধুটিং বাগানৰ সঞ্জীৱ কাহাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত 3 ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS06AH4559 নম্বৰৰ এখন মাৰুতি এল্টো গাড়ী, AS06Y5077 নম্বৰৰ য়ামাহা FZ আৰু AS23AH5285 নম্বৰৰ বাজাজ পালচাৰ NS বাইক জব্দ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। ডিব্ৰুগড়ত উদযাপন কৰা হ'ল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস। দেওবাৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত অসম লোকসেৱা সংযুক্ত পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।
দেওবাৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে মানকটা কছাৰীবাৰীস্থিত সোণোৱাল ভৱনত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চিত্ৰাংকন প্ৰতিযোগিতা, নপুৰণি সতীৰ্থ সন্মিলন, আলোচনা চক্ৰ, লগ বিহু, গায়ন বায়ন আৰু লেছেৰি নৃত্যৰ পৰিৱেশনৰ লগতে মুকলি সভা অনুষ্ঠিত হয়। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক ক্ৰমে প্ৰয়াত গুণাৰাম ঢেকিয়াল আৰু শুভ বৰুৱা প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰাৰ লগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কুলস্বামী লালুৱাৰীয়ে। নিৰ্দিবক্তা হিচাপে প্ৰাক্তন সভাপতি পবিত্ৰ সোণোৱালে সভাত অংশগ্ৰহণ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে অসম আদিত্যৰ সম্পাদক মনজিৎ বৰাকীৰ প্ৰমুখ্য কৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত অসম লোকসেৱা সংযুক্ত পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। আজি এটা আমাৰ বিশেষ দিন, কাৰণ 1968 চনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাক যিসকল আমাৰ প্ৰতিষ্ঠাপক সভাপতি গুণাৰাম ঢেকিয়াল আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আমাৰ শুভ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা জন্ম লাভ কৰিছিল, আৰু সেই আজি বিশেষ দিনটোত অৰ্থাৎ আজি আমি প্ৰতিষ্ঠা দিৱস আজি পোনপ্ৰথমবাৰ কাৰণে আমি অনুষ্ঠিত কৰা হৈছে। যিহেতু আমি 55 বছৰত আমি ভৰি দিছোঁ, আজি 55 বছৰত আমি ভৰি দিয়ে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যিসকল স্বনামধন্য ব্যক্তিয়ে বা আমাৰ চিৰনমস্য ব্যক্তিসকলক মই সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু সেৱা নিবেদিছোঁ। গতিকে তেখেতলোকৰ যি মহান উদ্দেশ্য আছিল যে সোণোৱাল কছাৰী জাতিটোক বিশেষকৈ স্ব-জনগোষ্ঠীটোক ভৱিষ্যত বা স্ব-জনগোষ্ঠীটোৰ উন্নয়ন লগতে শৈক্ষিক সামাজিক আৰু ৰাজনৈতিকভাৱে শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ যি তেখেতলোকৰ পৰিকল্পনা আছিল, আৰু সেই পৰিকল্পনাবিলাক আজি আমি বাস্তৱ ৰূপ দিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আজি এনে এটা ক্ষণত আমি উপস্থিত থাকি বা মই নিজে এটা সম্পাদকৰ দায়িত্বত থাকি আজি খুবেই আমি গৌৰৱ অনুভৱ কৰিছোঁ, আৰু আমি স্ব-জনগোষ্ঠীটোক আমি কেনেদৰে আমি আগবঢ়াই নিব লাগে তেখেতলোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ, আৰু তেখেতলোকৰ পৰা আমি পুনৰবাৰ আমি সোণোৱাল জাতিৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি জনগোষ্ঠীটোক সকলো ক্ষেত্ৰতে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তেনে উদ্দেশ্যত আজি এই আমি প্ৰতিষ্ঠা দিৱসটো পোনপ্ৰথমৰ কাৰণে অনুষ্ঠিত কৰা হৈছে, আৰু অনুষ্ঠিত কৰাৰ উদ্দেশ্যত আজি আমাৰ যি প্ৰথমতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই ইতিমধ্যে পতাকা উত্তোলন কৰিছে। আমাৰ প্ৰাক্তন সকলো সতীৰ্থক লগত লৈ আৰু আমাৰ বিভিন্ন যি আমাৰ 9খন জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদকৰ লগতে 100জন সদস্যই আহি আজি উপনীত হৈছেহি, আৰু ইয়াৰ লগে লগে আমাৰ যি স্মৃতি তৰ্পণ কাৰ্যসূচীটো আমাৰ ইতিমধ্যে মই নিজে সম্পাদক হিচাপে আজি স্মৃতি তৰ্পণ সকলো আমাৰ যি প্ৰাক্তন সন্মানীয় সতীৰ্থবৃন্দসকলক লৈ আজি স্মৃতি তৰ্পণ অনুষ্ঠানটি খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে। ইয়াৰ লগে লগে আমাৰ যিহেতু নপুৰণি সতীৰ্থ সন্মিলনৰ এটা অনুষ্ঠান আছিল ইতিমধ্যে হৈ গৈছে, আৰু ইয়াৰ লগে লগে আমাৰ যি মুকলি সভা ইতিমধ্যে আৰম্ভ হ'ব গৈছে। গতিকে আমি সমূহ অসমবাসী ৰাইজক আজি প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলো আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি আমাৰ স্ব-জনগোষ্ঠীটোক আমি লগতে আমি বিভিন্ন অসমৰ জাতীয় জীৱনৰ যিখিনি সমস্যা আছে, অভাৱ আছে, সমস্যা আৰু অভাৱৰ কাৰণে আমি কাম কৰি যাম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজি শেষৰটো বাতৰি। ডিব্ৰুগড়ত ৰাজ্যিক বিদ্যুৎ পৰিষদ অসমৰ 49 সংখ্যক দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ গ'ল। উক্ত অধিৱেশনতে বিদ্যুৎ শক্তি সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো পক্ষই এক শুদ্ধ নীতিৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰাৰ লগতে এক গাম্ভীৰ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায়। শক্তি অভিযন্তা সংস্থাৰ ৰাজ্যিক বিদ্যুৎ পৰিষদ অসমৰ 39 সংখ্যক দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয়। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অভিযন্তা সন্থাৰ কৰ্মচাৰীসকলে আগবঢ়াই অহা সেৱাৰ বিষয়ে উল্লেখ কৰি এইসকল কৰ্মচাৰীয়ে দিনে নিশাই জনসাধাৰণৰ সেৱাত বৰ্তি হৈ থকা বুলি মন্তব্য কৰে।
অধিৱেশনত কৰ্মচাৰীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁৰ সীমাবদ্ধতাৰ ভিতৰত পৰ্যায়মানে সহযোগিতা আগবঢ়াব বুলি কৰ্মচাৰীসকলক আশ্বাস প্ৰদান কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 39 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত বিদ্যুৎ শক্তি সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো পক্ষই এক শুদ্ধ নীতিৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰে। শক্তি খণ্ডৰ এপিডিচিএল, AECL আৰু জেনেৰেশ্যনৰ তিনিটা কোম্পানীৰ ডিপ্ল'মা অভিযন্তাসকলৰ একমাত্ৰ সংগঠন এছ'চিয়েশ্যন অফ পাৱাৰ ইঞ্জিনিয়াৰ্ছৰ 49তম দ্বিবাৰ্ষিক অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে। আৰু আপোনালোক সকলোৱে নিশ্চয় জ্ঞাত, শক্তি খণ্ডটো আজিৰ তাৰিখত সকলোৰে লগত জড়িত। শক্তি খণ্ডৰ লগত আমাৰ অসমৰ বিকাশ উন্নতি সকলো জড়িত। গতিকে আজি শক্তি খণ্ডৰ সকলো অভিযন্তা অসমৰ শদিয়াৰ পৰা ধুবুৰী লৈ আহে যে আমি ইয়াত আহি একেলগ হৈছোঁ আহি একোখন মঞ্চতে আমি শক্তি খণ্ডক কেতিয়া বিকাশ কৰিব পাৰি, আমাৰ অসমৰ ৰাইজৰ জনসাধাৰণ যিসকল আমাৰ গ্ৰাহক বুলি আমি কওঁ, তেওঁলোকক কিদৰে আমি অত্যাধিক বিদ্যুতৰ মাচুল হওক, আমি যিটো নেৰা নেপেৰা কৰি যিটো 24 ঘণ্টা আমি পাৱাৰ দিব পাৰোঁ, সেই বিষয়ে সকলো আলোচনা। লগতে সন্থাৰ যিসকল সদস্য আছে তেখেতসকলৰ যিসকল উন্নতিৰ কাৰণে যিবিলাক প্ৰমোচনৰ হওক বা যিবিলাক কৰ্ম সংস্কৃতি হওক, কৰ্ম সংস্কৃতিবিলাক কিদৰে আমি উন্নত কৰিব পাৰি, সকলোবোৰ বিষয়ে সামৰি আজি সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আৰু আজি দুদিনীয়াকৈ আমি অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ শিবিৰ মুকলিৰ কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি বিষয় বাছনি সভা হৈ আছে, ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল আৰু গধূলিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা আছে। এই ধৰণে আমাৰ যি দ্বিবাৰ্ষিক অধিৱেশন তাৰ সামৰণি পৰিব। হয়, আমাৰ সমস্যা আছে, হয়, এইবিলাকে ইয়াত আলোচনা কৰা হ'ব। আমি কেনেকৈ আমাৰ লগতে নিজৰ লগতে আমি জনসাধাৰণক কেনেকৈ আমি উন্নত মানৰ বিদ্যুৎ সেৱা আগবঢ়াব পাৰোঁ, এই বিষয়ে আমাৰ এই অধিৱেশনত আলোচনা হ'ব। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।